এটা সুন্দৰ ৱৰ্কিং ওমেন হস্পিটেল বনাম যাতে অসমৰ দূৰ দূৰণিৰ পৰা অহা ছোৱালীবিলাকো নিৰাপদে থাকিব পাৰে। লাহে লাহে আমি হোষ্টেলৰ সংখ্যা বঢ়াই যাম। আজি 118 কোটি টকাৰে ৱৰ্কিং ওমেন হোষ্টেলৰ আমি আধাৰশিলা কৰিলোঁ। জাগিৰোডত কিছুদিন আগতে আমি সম জিলাৰ মৰ্যাদা দিছিলোঁ। আজি সম জিলাধিপতিৰ কাৰ্যালয়টোৰ আমি শুভ আৰম্ভণি কৰোঁ। এই কাৰ্যালয়ত বিভিন্ন ব্ৰাঞ্চসমূহ একেলগে থাকিব আৰু ইয়াক সংহত সম জিলাধিপতিৰ কাৰ্যালয় হিচাপে জনা যাব। তৃতীয়তে মহিলা উদ্যমিতা অভিযান। আমাৰ আই মাতৃসকলে বহুদিনে প্ৰতীক্ষা কৰি আছিলে। যোৱা কালি মই নলবাৰীত এই আঁচনিৰ ধন বিতৰণ কৰিছিলোঁ। আজি 37,800 মহিলাই জাগিৰোড সমষ্টিত এই আঁচনিৰ ধন লাভ কৰিছে। গাই প্ৰতি 10,000 টকা, পৰৱৰ্তী পৰ্যায়ত 25,000, ফাইনেল চূড়ান্ত হিচাপে 50,000। এখন দীঘলীয়া আঁচনি, যি আঁচনিয়ে মহিলাসকলক লাখপতি বাইদেউ হোৱাৰ সুবিধা দিব। প্ৰায় 90% ভাল কাম কৰিব। একদম নিগেটিভলি ভাবি যদি 30% ভাল কাম কৰে, 12 লাখ আমি উদ্যমী মহিলাক লাভ কৰিম। অসমৰ ভৱিষ্যতৰ বাবে নাৰী সবলীকৰণৰ দিশত ই এক অনন্য আঁচনি হিচাপে স্বীকৃতি পাব। অৰুণোদয়ৰ লগে লগে সমান্তৰালভাৱে নিযুত মইনা, মহিলা উদ্যমিতা, এই আঁচনিসমূহে অসমৰ নাৰী সমাজক শক্তিশালী কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।